বানপীড়িত উজনিবাসীৰ হৃদয় জিনিছে দিল খানে। কোনোবাই দিছে কাপোৰ, কোনোবাই দিছে চিকিৎসা, কোনোবাই দিছে চাউল দালি। কিন্তু বানপীড়িতৰ উজনিৰ ঘৰে ঘৰে দিল খানে দিছে গেছ ভৰ্তি চিলিণ্ডাৰ। এগৰাকী দিল খান, ঘৰ পশ্চিমবংগত। বিভিন্ন জনৰ দৰে দুখীয়া দৰিদ্ৰক সহায় কৰি ভাল পায় দিল খানে। আৰু মানুহক সহায় কৰি ভাল পোৱা এই দিল খান এতিয়া উজনিৰ বানপীড়িতৰ মাজত। বিগত প্ৰায় ৩-৪ দিন ধৰি বানপীড়িতৰ উজনিবাসীক সহায়ৰ বাবে উঠি পৰি লাগিছে এইগৰাকী দিল খানে। ইফালে বানপীড়িতক সহায়ৰ নামত একাংশই দিছে কাপোৰ, একাংশই দিছে বাচন বৰ্তন আৰু অধিকাংশই দিছে চাউল দালি। পাছে এবুকু বানত ডুব গৈ থকা সেই পৰিয়ালটোৱে কেনেকৈ ৰান্ধি খায় সাহায্যত পোৱা চাউল দালি। গতিকে সেই সমস্যা দূৰ কৰি উজনিৰ বানপীড়িত দিল খানে দি গৈছে একোটাকৈ গেছ ভৰ্তি চিলিণ্ডাৰ। সঁচাকৈ বানপীড়িতক লৈ দিল খানৰ এয়া প্ৰশংসনীয় চিন্তা। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। বানপীড়িত উজনিবাসীৰ হৃদয় জিনিছে দিল খানে। কোনোবাই দিছে কাপোৰ, কোনোবাই দিছে চিকিৎসা, কোনোবাই দিছে চাউল দালি। কিন্তু বানপীড়িতৰ উজনিৰ ঘৰে ঘৰে দিল খানে দিছে গেছ ভৰ্তি চিলিণ্ডাৰ। এগৰাকী দিল খান, ঘৰ পশ্চিমবংগত। বিভিন্ন জনৰ দৰে দুখীয়া দৰিদ্ৰক সহায় কৰি ভাল পায় দিল খানে। আৰু মানুহক সহায় কৰি ভাল পোৱা এই দিল খান এতিয়া উজনিৰ বানপীড়িতৰ মাজত। বিগত প্ৰায় ৩-৪ দিন ধৰি বানপীড়িতৰ উজনিবাসীক সহায়ৰ বাবে উঠি পৰি লাগিছে এইগৰাকী দিল খানে। ইফালে বানপীড়িতক সহায়ৰ নামত একাংশই দিছে কাপোৰ, একাংশই দিছে বাচন বৰ্তন আৰু অধিকাংশই দিছে চাউল দালি। পাছে এবুকু বানত ডুব গৈ থকা সেই পৰিয়ালটোৱে কেনেকৈ ৰান্ধি খায় সাহায্যত পোৱা চাউল দালি। গতিকে সেই সমস্যা দূৰ কৰি উজনিৰ বানপীড়িত দিল খানে দি গৈছে একোটাকৈ গেছ ভৰ্তি চিলিণ্ডাৰ। সঁচাকৈ বানপীড়িতক লৈ দিল খানৰ এয়া প্ৰশংসনীয় চিন্তা। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।